বৰক্ষেত্ৰীৰ ৰামপুৰত গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদানৰ শুভাৰম্ভ। লক্ষ্যস্থিৰ নগ'লে জীৱনলৈ সফলতা নাহে। ৰাজু ডেকা। ভাৰতীয় জনতা পাৰ্টি পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ ভিটুকত আৰু 57 নং দৌলাশাল ৰামপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত 81 নং বুথৰ সহযোগত বৰক্ষেত্ৰীৰ ৰামপুৰত আজিৰে পৰা গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰ আৰম্ভ হৈছে। নলবাৰী জিলাৰ পশ্চিম বৰক্ষেত্ৰীৰ মৌজাৰ ৰামপুৰস্থিত 544 নং ৰামপুৰ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত বিনামূলীয়া পাঠদান শিবিৰটো উদ্বোধন কৰে পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডল বিজেপিৰ সভাপতি ৰাজু ডেকাই। মণ্ডল বিজেপিৰ সম্পাদক যুগল গোস্বামীয়ে আধৰা উদ্বোধনী অনুষ্ঠানত উদ্বোধক ৰাজু ডেকাই ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ'ব পৰাকৈ ভাষণ প্ৰদান কৰে। ৰাজু ডেকাই কয় যে শৈশৱকালতেই ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত পন্থা নিৰ্ভৰ হয়। ছাত্ৰ-ছাত্ৰীসকলে মানসিকভাৱে স্থিৰ হৈ লক্ষ্যত উপনীত হ'ব লাগিব। উদ্বোধনী অনুষ্ঠানত 81 নং বুথ সমিতিৰ শক্তি কেন্দ্ৰৰ আহ্বায়ক অচ্যুত নাথ উপস্থিত থাকে। অঞ্চলটোৰ অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অনুষ্ঠিত কৰা গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰত শিক্ষক ভগৱান নাথ, অপূৰ্ব নাথ, উদীপ্ত চৌধুৰী, জ্যোতিৰঞ্জন নাথে ইংৰাজী, বিজ্ঞান আৰু গণিত বিষয়ত ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰাব। প্ৰতিদিনে পুৱা 10 বজাৰ পৰা 1 বজালৈকে 23 জুলাইলৈ এই পাঠদান শিবিৰ অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়া বুথ সভাপতি কুশল নাথ আৰু সম্পাদক টিকেন দাসে। ইতিমধ্যে এই শিবিৰত অঞ্চলটোৰ অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীও অংশগ্ৰহণ কৰিছে। মুকালমুৱাৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। বন্ধুসকলক ধন্যবাদ জনাইছোঁ। আজি তিনি তাৰিখে আমি পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডল ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত 81 নম্বৰ ৰামপুৰ বুথে আমি এটা প্ৰচেষ্টা হাতত লৈছোঁ যে আমাৰ ৰামপুৰৰ যিখিনি আমাৰ ল'ৰা ছোৱালী অষ্টম আৰু নৱম শ্ৰেণীত ল'ৰা ছোৱালী পঢ়ে, তেখেতসকলক এটা বিনামূলীয়াকৈ পাঠদান দিয়াৰ কাৰণে এই গ্ৰীষ্মকালীন গ্ৰীষ্মকালত তেওঁলোকক দিয়াৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু আজিৰ পৰা এই অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। আমাৰ মাজত উপস্থিত আছিল এই অনুষ্ঠানটো মুকলি কৰাৰ বাবে আমাৰ মণ্ডলৰ সভাপতি ৰাজু ডেকা ডাঙৰীয়া। তেখেতে এই অনুষ্ঠানটো উদ্বোধন কৰি গ'ল আৰু পৰৱৰ্তী আমাৰ 3জন শিক্ষক আমি আমন্ত্ৰণ কৰি আনিছোঁ। তেখেতসকলে আমাৰ এই শিক্ষাদান কৰিব। তেখেতে 3টা বিষয়ৰ ওপৰত শিক্ষাদান কৰিব: গণিত, বিজ্ঞান আৰু ইংৰাজী। আৰু এই 3টা ছাবজেক্টত তেখেতসকলে পাঠদান কৰি ল'ৰা ছোৱালীখিনিক অকণমান সফল কৰিব বুলি মোৰ চিন্তা চৰ্চা কৰিছোঁ। গতিকে আমাৰ আজি 81 নম্বৰ বুথে এই যিটো প্ৰচেষ্টা হাতত লৈছে, গতিকে তেখেতসকলকো আমাৰ গাঁৱৰ পৰা তেখেতসকলক ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ এই কামটো সফল হওক তাৰে কামনা কৰিছোঁ। আমি সকলো বুজি আমাৰ বিধায়ক নাৰায়ণ ডেকাদেৱৰো আমি এই ক্ষেত্ৰত সঁহাৰি পাইছোঁ যে আমাৰ এনেকুৱা ধৰণৰ অনুষ্ঠান হয়তো পৰৱৰ্তী আৰু আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে বিভিন্ন অনুষ্ঠান আমি অনাৰ চেষ্টা কৰিম। এইটো এটা ফাৰ্ষ্ট ষ্টেপ। ইয়াৰ আগে আমি এটা কৈছোঁ যে আমি আমাৰ মেডিকেলৰ আগত আমি এখন চিলড্ৰেন পাৰ্কো বনাই আছোঁ। সেইটো হয়তো আপোনালোকে অৱগত হৈছে। তাতেও ইতিমধ্যে আমি ল'ৰা ছোৱালীৰ কাৰণে খেল ধেমালিৰ সা সামগ্ৰীও তাতে আমি আনিম, ব্যৱস্থা কৰিম। তাতেও আবেলি টাইমত ল'ৰা ছোৱালীখিনি লৈ গ'ল, মাক দেউতাকক লৈ গ'ল, তাতে অকণমান সিহঁতৰ লগত খেলা ধূলা দিলে, মাক দেউতাকক থাকিলে। ঠিক তেনেকুৱা এটা পৰিস্থিতি আমি ৰামপুৰখনত কৰাৰ কাৰণে এটা চেষ্টা কৰি আছোঁ। এখন আদৰ্শ গাঁও হিচাপে চিনাক্ত কৰাৰ এটা প্ৰয়াস। মাত্ৰ আপোনালোকৰ লাগিব সহযোগিতা অবিহনে কোনো অনুষ্ঠান আনিব নোৱাৰোঁ আৰু কোনো অনুষ্ঠানৰ ক্ষেত্ৰত সফল হ'ব নোৱাৰোঁ। গতিকে এই ক্ষেত্ৰত আমাৰ